গালু বালু খোলাকটিৰ তাল চিবিআইৰ মতে এতিয়া হেনো নীৰৱ মোদী ভাল কেলেংকাৰীৰ তদন্তত একোৱেই নোলাল নীৰৱ মোদীৰ বিৰুদ্ধে সেয়েহে সকলো নীৰৱতা ভংগ কৰি বৰ্তমান ভাৰতলৈ উভতি অহাৰ অপেক্ষাত লণ্ডনত আছে নীৰৱ মোদী বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ কোনো প্ৰমাণ পোৱা নাই চিবিআইয়ে পঞ্জাব নেশ্যনেল বেংকৰ কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত নীৰৱ মোদীৰ বিৰুদ্ধে এটা নিৰ্দিষ্ট গোচৰত দুৰ্নীতিৰ কোনো প্ৰমাণ পোৱা নাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই এতিয়া এই গোচৰটো দণ্ডাধীশ আদালতলৈ হস্তান্তৰ কৰা হৈছে অৱশ্যে বৃহত্তৰ পিএনবি কেলেংকাৰীৰ তদন্ত এতিয়াও অব্যাহত আছে বুলি চিবিআইয়ে প্ৰকাশ কৰিছে 2018 চনৰ পিছত আৰম্ভ হৈছিল এই ঘটনা পিএনবিৰ মুম্বাই মাণ্ডলিক কাৰ্যালয়ৰ এজাহাৰৰ ভিত্তিত চিবিআইয়ে তদন্ত আৰম্ভ কৰে অভিযোগ আছিল যে নীৰৱ মোদী আৰু তেওঁৰ মোমায়েক মেহুল চুক্সিয়ে বেংকৰ ব্ৰেণ্ডি হাউচ শাখাত উৎকোচ দি ভুৱা লেটাৰ অফ আণ্ডাৰটেকিং আৰু বিদেশী লেটাৰ অফ ক্ৰেডিট প্ৰস্তুত কৰি প্ৰায় 321 কোটি 88 লাখ টকা আত্মসাৎ কৰিছিল কিন্তু দীৰ্ঘদিনীয়া তদন্তৰ অন্তত চিবিআই এই নিৰ্দিষ্ট গোচৰত দুৰ্নীতিৰ কোনো প্ৰমাণ নাপালে ফলত এতিয়া গোচৰটো দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰা হৈছে নীৰৱ মোদী আৰু মেহুল চুক্সিয়ে জড়িত থকা মূল পিএনবি কেলেংকাৰীৰ পৰিমাণ আছিল 13,000 কোটিৰো অধিক এই কেলেংকাৰীত ভুৱা লেটাৰ অফ আণ্ডাৰটেকিং প্ৰস্তুত কৰা বিদেশী শাখাত ঋণ দেখুৱাই ধন উলিওৱা আৰু বেংকৰ বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল নীৰৱ মোদীৰ হীৰা ব্যৱসায়িক সাম্ৰাজ্যক কেন্দ্ৰ কৰি এই বৃহৎ আৰ্থিক কেলেংকাৰীয়ে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল অভিযোগ উত্থাপন হৈছিল যে একাংশ বেংকৰ বিষয়াক উৎকোচ দি ব্যৱস্থাটোক হাত কৰি ধন লুণ্ঠন কৰা হৈছিল চিবিআইৰ এই সিদ্ধান্তত বহুতে আচৰিত হৈ পৰিছে এফালে নীৰৱ মোদী দেশৰ অন্যতম বৃহৎ আৰ্থিক কেলেংকাৰীৰ অন্যতম নায়ক আনফালে এটা নিৰ্দিষ্ট অংশত দুৰ্নীতিৰ কোনো প্ৰমাণ নোপোৱা এই দুয়োটাৰ মাজত ব্যৱধানে বহুতৰে মনত প্ৰশ্নৰ উত্থাপন কৰিছে সকলো যেন এতিয়া গালু বালু খোলাকটিৰ তাল হৈ পৰিল কিন্তু চিবিআইয়ে স্পষ্ট কৰি দিছে যে এই এটা গোচৰত প্ৰমাণৰ অভাৱ সত্ত্বেও মূল কেলেংকাৰীৰ তদন্ত এতিয়াও পূৰ্ণগতিত চলি আছে অব্যাহত আছে নীৰৱ মোদী আৰু মেহুল চুক্সিৰ বিৰুদ্ধে উত্থাপিত অন্যান্য অভিযোগৰ তদন্ত বৰ্তমান ভাৰতলৈ উভতি অহাৰ অপেক্ষাত লণ্ডনত আছে নীৰৱ মোদী এফালে যদি তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ চলি আছে আৰু আনফালে ভাৰত চৰকাৰে তেওঁক ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মেহুল চুক্সিও বৰ্তমান আছে দেশৰ বাহিৰত এই কেলেংকাৰীৰ পিছত পিএনবিয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হয় বেংকৰ সুনাম ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয় নিউজ ৰিপৰ্ট নৰ্থ ইষ্ট নাও